আকৌ যুযুধান শিক্ষামন্ত্ৰী। ভৱিষ্যতে সকলো বিষয় অন্তৰ্ভুক্ত হ'ব শৈক্ষিক দিনপঞ্জীত। শৈক্ষিক দিনপঞ্জী হৈছে বিদ্যালয় শিক্ষাৰ মূল আধাৰ আৰু ইয়াৰ বাবে শৈক্ষিক দিনপঞ্জী অনুসৰিয়ে পৰিচালিত হয় ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। কিন্তু অতি শেহতীয়াকৈ শৈক্ষিক দিনপঞ্জী অনুসৰি পৰিচালনা নহয় ৰাজ্যৰ বিদ্যালয় শিক্ষা, যাৰ বাবে নিৰ্ধাৰিত সময় উকলি যোৱাৰ পাছতো অন্ত নপৰে পাঠদান প্ৰক্ৰিয়া। অন্যটো বাদেই পাঠদান শেষ নোহোৱাকৈয়ে ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হ'বলগীয়া হয় পৰীক্ষাত। ইয়াৰ মূলতে শৈক্ষিক দিনপঞ্জীক নস্যাৎ কৰি সমগ্ৰ শিক্ষা অভিযানে জাৰি কৰা ইটোৰ পাছত সিটো নিৰ্দেশনা, যাক লৈ পুনৰ আন্দোলনমুখৰ হৈছে ৰাজ্যৰ শিক্ষক সমাজ। কিন্তু ইয়াক লৈ ন্যূনতমো ভ্ৰূক্ষেপ নাই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। শিক্ষামন্ত্ৰীৰ দাবী, মোৰ মতে এটাও অনাশৈক্ষিক কাৰ্যসূচী নাই। যে 16 চনৰ পৰা ক্ৰমাগতভাৱে পাঠ্যক্ৰমৰ পাঠদান কৰিবলৈ শিক্ষকসকল সময় নোপোৱা হৈ আহিছে। এতিয়া আমি বিগত যোৱা বছৰ আৰু এই বছৰত আমি দেখিছো ই বহুত পৰিমাণে বৃদ্ধি হৈছে। মোৰ মতে এটাও অনাশৈক্ষিক কাৰ্যসূচী নহয়, সকলোবিলাক শৈক্ষিক কাৰ্যসূচী। এতিয়া শিক্ষা দান কৰিছো, তাৰ এটা পিৰিয়ডিক টেষ্ট হ'ব লাগে, এইটো কেনেকে অনাশৈক্ষিক হ'ল? পৰীক্ষা পাতিব লাগে, এইটো কেনেকে অনাশৈক্ষিক হ'ল? নাই কেনেকে পাঠ্যক্ৰম বহিবলৈ যি পাঠ্যক্ৰমত আছে। আৰু ইয়াৰ বাবেই ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ প্ৰকৃত সংশোধন নোহোৱা পৰ্যন্ত ইতিপূৰ্বে ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ শিক্ষক সমাজৰ। এই সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ যুক্তি, শিক্ষাৰ্থীৰ মানসিক শাৰীৰিক বৌদ্ধিক বিকাশেই শিক্ষাৰ মূল লক্ষ্য। যেতিয়ালৈকে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই ব্যৱস্থাৱলীৰ সংশোধনৰ কাৰণে ঠিক নকৰে, তেতিয়ালৈকে এই প্ৰতিবাদ চলিব। NEPৰ অধীনত আমি হলিষ্টিক এডুকেশ্যনৰ কথা কৈছোঁ। হলিষ্টিক এডুকেশ্যন মানে শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ ছাত্ৰ ছাত্ৰী। এতিয়া তাৰ কাৰণে ল'ৰা ছোৱালীবিলাকক খেলাৰ কাৰণে খেল মহাৰণ। এতিয়া খেলা ধূলা কৰাটো এইটো কেনেকে অনাশৈক্ষিক হ'ল? শিক্ষা ব্যৱস্থাৰ সংশোধনীত গুৰুত্ব প্ৰদানৰ বিপৰীতে অন্য প্ৰসংগৰে সমগ্ৰ বিষয়টো তুলনা কৰাৰ ষড়যন্ত্ৰ শিক্ষা বিভাগৰ অভ্যন্তৰৰ পৰাই দীৰ্ঘদিন ধৰি চলি আছে। ইয়াৰ বাবে আন্দোলনৰ ঘোষিত কাৰ্যসূচীৰ সফল ৰূপায়ণৰ স্বাৰ্থত ইতিমধ্যে একত্ৰিতভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষক সমাজে। কিন্তু এই সিদ্ধান্ত মানিবলৈ অনিচ্ছুক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু। সিদ্ধান্ত ৰাজ্যৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ সকলো শিক্ষকে আমি একত্ৰিত হৈ গ্ৰহণ কৰিছো। আমাৰ যিসকল সাধাৰণ শিক্ষকসকল আমি সদায় যোগাযোগত থাকোঁ, কণ্টেক্টত থাকোঁ, এনেদৰে কোনো মই ৰিপৰ্ট তেওঁলোকৰ পৰা পোৱা নাই বা তেওঁলোকৰ মোৰ ইয়াততো হাজাৰ মেছেজ আহে, তেনেকুৱা কোনো মেছেজ অহা নাই। সাধাৰণ শিক্ষকৰ পৰা মোৰ তালৈ এটাও মেছেজ অহা নাই। আৰু ইয়াৰ বাবে 1 নৱেম্বৰৰ পৰা শৈক্ষিক দিনপঞ্জীত নথকা তথা পাঠ্যক্ৰম বহিৰ্ভূত সকলো ধৰণৰ নীতি নিৰ্দেশনা পালন নকৰাৰো সিদ্ধান্ত শিক্ষক সমাজৰ এই সিদ্ধান্ত সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া, আগন্তুক শিক্ষাবৰ্ষত সকলো বিষয় অন্তৰ্ভুক্ত হ'ব শৈক্ষিক দিনপঞ্জীত। শৈক্ষিক দিনপঞ্জীখন মতে আজি ৰাজ্যৰ শিক্ষা ব্যৱস্থাটো চলি থকা নাই। শৈক্ষিক দিনপঞ্জীত থাকিব এটা, কিন্তু অন্য নিৰ্দেশনা আহিব 100টা। এই যিটো ব্যৱস্থাপনা, এই ব্যৱস্থাপনাৰ বিৰুদ্ধে 1 নৱেম্বৰৰ পিছত শৈক্ষিক দিনপঞ্জীত নথকা কোনো নিৰ্দেশনা আমি কোনো শিক্ষক পালন নকৰিম। এই কাৰ্যসূচীবিলাক অহাবাৰত শৈক্ষিক দিনপঞ্জীত সোমোৱাই দিম। শৈক্ষিক দিনপঞ্জীখন আমি ৰিভাইজ কৰি তাতে এইখিনি কাৰ্যসূচী আমি তাত সোমোৱাই দিলেতো সমস্যাটো সমাধান হৈ যাব। কাজেই অনাগত দিনতো যে নীতি নিৰ্দেশনাৰ অতিৰিক্ত বোজাৰ পৰা ৰাজ্যৰ শিক্ষক সমাজে ৰেহাই নাপাব, সেয়া শিক্ষামন্ত্ৰীৰ ভাষ্যতেই সুস্পষ্ট।